নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজি আমাৰ সংবাদ সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত অসম সাহিত্য সভাৰ ৰাধাকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত হৈ যায় অসম ৰাজ্যিক ওবিচি সংঘৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস নিউজ নাওৰ এক ৰিপৰ্ট সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত অসম সাহিত্য সভাৰ ৰাধাকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত হৈ যায় অসম ৰাজ্যিক ওবিচি সংঘৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস। ৰাজ্যিক ওবিচি সংঘৰ আজি দ্বিতীয় প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসত আমি সমূহ অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আজি পুৱা ভাগৰ বিভিন্ন কাৰ্যসূচীৰ পাছত আজি মুকলি সভা অনুষ্ঠিত হৈ আছে। মুকলি সভালৈ আমি কেইবাজনো বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলৰ যি দিশ নিৰ্ণায়ক মন্তব্য, সেই মন্তব্যৰ জৰিয়তে জৰিয়তে আমি অনাগত সময়ত আগবাঢ়ি যোৱাৰ পোষকতা কৰিছোঁ। আৰু ওবিচি সংঘৰ যিখিনি কথা ওবিচি মানুহখিনিয়ে যেনেধৰণে আজি বঞ্চিত হৈ আছে, গোটেই কথাখিনি ইয়াত উপস্থাপন ইতিমধ্যে হৈ আছে। আমি খুব সোনকালেই তেওঁলোকৰ যিখিনি পৰামৰ্শৰ ভিত্তিত আগবাঢ়ি গৈ ওবিচি সংঘক শক্তিশালী ৰূপত আগবাঢ়ি নিবৰ কাৰণে আজি সংকল্প গ্ৰহণ কৰিছোঁ। উল্লেখযোগ্য যে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ আৰু আলোচনাৰে যোৰহাটত সম্পন্ন হয় যোৰহাট জিলা ওবিচি সংঘৰ উদ্যোগত অসম ৰাজ্যিক ওবিচি সংঘৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস। অসম সাহিত্য সভাৰ ৰাধাকান্ত সন্দিকৈ ভৱনত বুধবাৰে পুৱা পৰিৱেশ নিকাকৰণ গছপুলি ৰোপণৰ পিছতেই পতাকা উত্তোলন কৰে অসম ৰাজ্যিক ওবিচি সংঘৰ সভাপতি হেমেন শইকীয়াই। আজিৰ সভাখনিত আমাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰেব সন্দিকৈয়ে উদ্বোধন কৰাৰ পাছত সমৰজ্যোতি গগৈ ডাঙৰীয়াই মুখ্য অতিথিৰ আসন অলংকৃত কৰিলে। আৰু ইতিমধ্যেই আমাৰ দিগন্ত দানহ, আমাৰ ডিব্ৰুগড়ৰ আমাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ টংকেশ্বৰ ৰাজপুত, চুতীয়া উন্নয়ন পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ মোহন বৰা ডাঙৰীয়া প্ৰমুখ্য ব্যক্তিসকলে হাড়গৰ্ভ বক্তব্যৰে আজিৰ সভাখনি সাফল্যমণ্ডিত কৰি তুলিছে। আৰু অনাগত সময়ত তেখেতসকলৰ পৰামৰ্শৰ ভিত্তিত আমি আগবাঢ়ি যোৱাৰ পোষকতা কৰিছোঁ। ইয়াৰ পিছতে স্মৃতিতৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়। দুপৰীয়া অসম ৰাজ্যিক ওবিচি সংঘৰ সভাপতি হেমেন শইকীয়াই সভাপতিৰ আসন অলংকৃত কৰা মুকলি সভাখনি উদ্বোধন কৰে অসম ৰাজ্যিক ওবিচি সংঘৰ সাধাৰণ সম্পাদক ৰেব সন্দিকৈয়ে। যোৰহাট জিলা ওবিচি সংঘৰ সম্পাদক ৰাজীৱ গগৈয়ে আঁত ধৰা আৰু সভাপতি পুলিন ফুকনে আদৰণি ভাষণ আগবঢ়োৱা মুকলি সভাত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰাক্তন সচিব কমলজ্যোতি গগৈয়ে ভালেকেইটা বস্তুনিষ্ঠ বিষয়ত সাৱলীল বক্তব্য দাঙি ধৰে। চুতীয়া উন্নয়ন পৰিষদ অসম প্ৰাক্তন উপাধ্যক্ষ মোহন বৰা, অসম ৰাজ্যিক ওবিচি সংঘৰ উপসভাপতি দিগন্ত লাহন, সদৌ অসম ওবিচি ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক হেমেন শইকীয়াকে প্ৰমুখ্যে ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় উক্ত অনুষ্ঠানত। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।